হেল্ল' সকলোকে এটা হৈছে ভিডিঅ'টোত স্বাগতম জনাইছোঁ। মই আপোনালোকক কেইটামান কথা ক'বলৈ ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে কৈছে যে ইমানটো মাৰ্কছ পাম নাই কিবা কিবি মানে আপোনালোকৰ ৰেংকটো বেছি হ'লেও হয়, পোৱা চান্সটো মিছা কথা নকওঁ। আপোনালোকৰ যদি 10,000ৰ ওপৰত হৈ যায় ৰেংক, তেতিয়া পোৱাৰ চান্স কম ক'বলৈ গ'লে মানে এইবাৰ যিহেতু বহুত বেছি ষ্টুডেণ্ট হৈছে। কিন্তু আপোনালোকে যাতে পাছত ৰিগ্ৰেট নকৰে যে মই কিয় এপ্লাই নকৰিলোঁ, মইতো এপ্লাই কৰা হ'লে পালোঁ হয়, এনেকুৱা মানে কি এতিয়া আপোনালোকে যদি এখন কলেজত এপ্লাই কৰে হয়, পোৱা চান্সটো একদম নাই। তো আপোনালোকে কেইবাখনতো কৰিব আৰু যোনখন কলেজত বোলে আপোনালোকে এপ্লাই কৰিছে তাতে হয়তো হাই মাৰ্কছ পোৱা বাবে এপ্লাই নকৰিব পাৰে। তো আপোনালোকৰ চান্সটো তেনেকৈ থাকি যাব। তো মানে কমেও 5, 6, 7খন এনেকুৱা মানত কৰিব। আপোনালোকে প্ৰভিন্সখনত কৰিব পাৰে আৰু হোম এক ৰুৰেল কলেজ হোম এক কিবা এখন আছিলে, কিন্তু সেইখন ভালদৰে এফিলিয়েটেড হয়নে নহয় তাতে মানে যেনেকৈ যোৱাবাৰ মিৰ্জা এখন টিটি কলেজখন অকণমান গণ্ডগোল হৈছিলে, তো ভালদৰে চাই ল'ব। সেইবাবে ক'ব নোৱাৰোঁ যে আপুনি ইমানটো পাইছে কাৰণে পাব নেপাব, কিন্তু মানে কি হয় আপোনালোকৰ যদি ৰেংকটো অকণমান বেছি পিছলৈ আছে তো অকণমান চান্সটো কম, কিন্তু আপোনালোকে মানে পাছত যদি ৰিগ্ৰেট নহয় তো এপ্লাই কৰি ল'ব। যাব যেতিয়াই, কাৰণ একেদিনে কেইবাখন কলেজত থাকে, চবেইতো চব কলেজলৈ যাব নোৱাৰে। তো কিছুমানে যদি ভাল মাৰ্কছ মানে হাই পাইছে তেওঁলোকে অকণমান কি কয় চব 7-6খন কলেজ যদি এপ্লাই কৰিছে তেওঁলোক এখন মাৰতে যাব, তো চবতেতো নাযায় ন। তো তেনেকৈ আপোনালোকে আৰু একেদিনে কি হয় 3খন 4খনো হয়েই। তো কোনোবা এখনত যদি আপোনালোকৰ ঠিক যদি লাকত লাগি যাব পাৰে, তো ক'ব নোৱাৰি। সেয়াই বাকী সেইটোকে ক'লোঁ আপোনালোকে। তো হোপটো আগতীয়াকৈ এৰি নিদিব, এপ্লাই কৰি চাব। কাৰণ পাছত বোলে মই যে কিয় এপ্লাই নকৰিলোঁ, তো এনেকুৱা মানে থাকি যায় হয়। এইটো মানে আগতে হৈ পাইছে মোৰ লগতো। তো যাতে যিকোনো ক্ষেত্ৰতে মানে আমি হোপটো আগতীয়াকৈ এৰি দিব নালাগে। তো এপ্লাই কৰি চাব, চেষ্টা কৰি চাব, যদি কেনেবাকৈ পাই যাব পাৰে ন, ঠিকনা নাই। তো কৰি চাব। বাকী ইমানেই, আপোনালোকলৈ একদম ভাল উইচেছ আছে যে পাওক, ভাল হওক চবৰে, ঠিক আছে। আৰু যদি কিবা জানিব লাগে মোক কমেণ্ট কৰিব, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম।